আছিল ভাৰত স্বাধীন হোৱাৰ 1950 চনৰ পিছতেই যেতিয়া সংবিধানে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ লগতে জনজাতিসমূহৰ সুৰক্ষিত আৰু সংৰক্ষিত ব্যৱস্থাকৰণ কৰিল অনুসূচিতকৰণ কৰিল সেই সময়ত চুতীয়াসকলক আমাক সেই সুৰক্ষা প্ৰদানৰ বঞ্চিত কৰা হ'ল অৰ্থাৎ ভাৰত স্বাধীন হোৱা অসম স্বাধীন হোৱা দিনৰ পৰাই 1950 চনৰ পৰাই আমাৰ জনগোষ্ঠীটোক সাংবিধানিক যি মৰ্যাদা সেই মৰ্যাদা কৰ্তন কৰিল আৰু সেই 1925 চনত জন্মগ্ৰহণ কৰা সৰু চুতীয়া জাতি সন্মিলনৰ নেতৃত্বত 1979 চনত আমি ভাৰত চৰকাৰৰ অসম চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰি জাতীয় প্ৰতিবাদ 1979 চনত আমি প্ৰতিবাদ আৰম্ভ কৰিলোঁ এয়া আমাৰ জনগণে আমাৰ যুৱ প্ৰজন্মই আমাৰ জনসাধাৰণে জনাটো প্ৰয়োজন যে আন্দোলনখন 1979 চনৰ পৰা আৰম্ভ হোৱা